নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম বুলি মন্তব্য কৰি এতিয়া বিপদত পৰিছে ৰাহুল গান্ধী কিয়নো এতিয়া ৰাহুল গান্ধী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে মুখ জেললৈ পঠিয়াম বুলি কোৱা ৰাহুল গান্ধী যে তাৰ আগতেই জেললৈ নাযাব তাৰ গ্যাৰান্টি কোনে দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিক্ৰিয়া মই চাকৰি দিছুনে নাই সেয়া অসমৰ ৰাইজে জানে চাকৰি সন্দৰ্ভত কালিৰ দিনটোত অসমত উপস্থিত হৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী যাব জেললৈ ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ গ্যাৰান্টি কোনে দিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উভতি প্ৰশ্ন সোধা পৰিলক্ষিত হ'ল এখন ৰাজ্যত আহি এনেবোৰ কথা কোৱাটো এজন ৰাষ্ট্ৰ নেতাৰ বাবে শোভা নাপায় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংবাদিকৰ আগত অসমৰ ৰাইজে জানে যে এইখন চৰকাৰে অসমৰ বাবে কিমান কাম কৰিছে কাৰোবাৰ ভাষণত ৰাইজৰ মৰম আদৰ কমি নাযায় বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হ'ল ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিক্ৰিয়া কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছৰ যুৱৰাজ কংগ্ৰেছ দলৰ দলপতি ৰাহুল গান্ধী উপস্থিত হৈছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে উপস্থিত হৈছিল আৰু দুয়োগৰাকী কংগ্ৰেছৰ বৰিষ্ঠ নেতাৰ উপস্থিতিত অসমৰ 6 গাঁৱত এখন বিশাল জনসভা অনুষ্ঠিত কৰা হৈছিল আৰু এই জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সন্দৰ্ভত দুয়োগৰাকী নেতাই কৰিছিল কেতবোৰ মন্তব্য ইয়াৰে ভিতৰত ৰাহুল গান্ধীয়ে মন্তব্য প্ৰকাশ কৰিছিল ভাষণ প্ৰসংগত যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক জেললৈ পঠিয়াব লাগিব আৰু জেললৈ পঠিয়াম এয়া আপোনালোকে লিখি ৰাখক বুলি এক প্ৰকাৰ ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছিল আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এখন ৰাজ্যলৈ আহি কাক জেললৈ পঠিয়াম কাক নপঠিয়াম এনেসমূহ মন্তব্য এগৰাকী ৰাষ্ট্ৰ নেতাৰ বাবে শোভা নাপায় আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে পাহৰি যোৱাটো উচিত নহয় যে তেওঁ নেশ্যনেল হেৰাল্ড যি কেলেংকাৰী সেই কেলেংকাৰীৰ গোচৰত ইতিমধ্যে অভিযুক্ত এই পৰ্যন্ত হৈ আছে আৰু তেওঁ জামিনত আছে আৰু জামিনত থকাৰ বাবে জামিনত মুকলি হৈ থকাৰ বাবেহে তেওঁ অসমত সভা কৰিবলৈ আহিব পাৰিছে এই কথা তেওঁ পাহৰি যোৱাটো অনুচিত এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মুখ জেললৈ পঠিয়াম বুলি কোৱাৰ আগতেই ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ গ্যাৰান্টি কোনে দিব বুলি এক প্ৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত আজাৰাত উপস্থিত হৈ সাংবাদিকৰ কেমেৰাৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্যটো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক শুনাই লৈছো প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে জেলত মুখ পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গ্যাৰেণ্টি আছে সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায় চাওক তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায় গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে জেলত মুখ পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গ্যাৰেণ্টি আছে সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায় চাওক তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ
গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত